কলাগাঁও কেন্দুকলয় ভৱনত অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি অসমৰ দ্বাৰা অনুষ্ঠিত হোৱা এই সংবাদ মাধ্যম সম্বোধন অনুষ্ঠানত উপস্থিত থকা বিহু সুৰক্ষা সমিতি অসমৰ সন্মানীয় উপসভাপতি মিঠু বড়ো ডাঙৰীয়া, সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য দীপু ডেকা ডাঙৰীয়া আৰু কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ত্ৰৈলোক্য বৰুৱা ডাঙৰীয়া, আমি অতি দুখেৰে আজি ইয়াত একেলগে উপস্থিত হৈছোঁ আৰু আমাৰ এই প্ৰচেষ্টাটোক সাকাৰ ৰূপ দিয়াৰ বাবে সন্মানীয় সংবাদ মাধ্যমৰ সকলো ব্যক্তিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱাকালি পুৱতিনিকা সংঘটিত যি ঘটনাত নলবাৰী ভাস্কৰজ্যোতি বিহুৱা দলৰ এগৰাকী উদীয়মান নৃত্যশিল্পী, উদীয়মান বিহুৱতী, আমাৰ আটাইৰে মৰমৰ নিশামণি হালৈক আমি হেৰুৱাইছোঁ। এনে ঘটনা এইবাৰেই ইয়াতে যেন শেষ হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু নিশামণি হালৈৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এই বিহু যেন ক্ৰমাৎ বৰবিহলে ৰূপান্তৰিত হ'বলৈ গৈ আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গবিহীন ৰঙালী বিহু আমি উদযাপন কৰিবলগীয়া হৈছে। তথাপি আমি জাতিটোৱে বুকুত মাৰ বান্ধি সাহ লৈ আমি ৰঙালী বিহু উদযাপন কৰি থকাৰ পৰিপ্ৰেক্ষিতত যোৱা পৰহিৰ ঘটনাই যি সমগ্ৰ অসমতে এটা শোকাতুৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেয়া ইয়াতে শেষ হওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি বিহু সুৰক্ষা সমিতি অসমৰ সৈতে একমত হৈ নিশা ঠিক 12 বজাৰ লগে লগে কলাগাঁও অঞ্চলৰ লগতে সমগ্ৰ ওদালগুৰি জিলাৰ বিহু সমিতি অনুষ্ঠিত হ'বলগীয়া বিহু উদযাপন সমিতিসমূহক আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে নিশা ঠিক 12 বজাৰ লগে লগে তেওঁলোকে যেন তেওঁলোকৰ বিহু অনুষ্ঠান সামৰণি মাৰে, অন্যথা আমি হাজাৰগৰাকী নিশামণি হালৈক হেৰুৱাব লাগিব, হাজাৰগৰাকী বিহুৱাক আমি হেৰুৱাব লাগিব। এই ঘটনা ইয়াতে শেষ হওক তাৰ বাবে আমি সন্মানীয় কলাগাঁও ৰাজচক্ৰ বিষয়া মহোদয়াৰ জৰিয়তে সন্মানীয় জিলা আয়ুক্ত মহোদয়লৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। প্ৰশাসন প্ৰয়োজনত কঠোৰ হ'ব লাগিব আৰু আমাৰ যি কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি যি হেৰুৱাবলগীয়া হৈছে সেই হেৰুৱাৰ প্ৰক্ৰিয়া যাতে আৰু পুনৰাবৃত্তি নহয় তাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ধন্যবাদ। নমস্কাৰ। আজি এই অনুষ্ঠানটোৰ যোগেদি অসমবাসী ৰাইজলৈ তথা প্ৰশাসনলৈ আমাৰ তৰফৰ পৰা এতিয়াই অনুৰোধ ৰাখিব বিচাৰিছোঁ। ইতিমধ্যেই বিহু সুৰক্ষা সমিতি অসমৰ উপসভাপতি মহাশয়, সন্মানীয় কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মহাশয়ে কথাখিনি কৈ গৈছে আৰু যোৱাকালিৰ পৰা নিউজ চেনেলসমূহত বাৰে বাৰে বাজি আছে এটাই কথা, যাৰ বিনিময়ত আমি আমাৰ প্ৰাণৰ শিল্পীসকলক এজন এজনকৈ হেৰুৱাব লগা হৈছে। গতিকে মই এগৰাকী বিহু ভাল পোৱা মানুহ হিচাপে, সংস্কৃতি ভাল পোৱা মানুহ হিচাপে অনুৰোধ ৰাখিব খুজিছোঁ, বিহুৰ সাজযোৰাত তেজৰ চেকুৰাৰ পুনৰাবৃত্তি নহওক তাৰ কাৰণে আজি এই সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈকে আমি অনুৰোধ জনাব বিচাৰিছোঁ, বিহু উদযাপন সমিতিসমূহলৈ, বিহুৱা বিহুৱতীসকললৈ আমাৰ তৰফৰ পৰা কাটৰ অনুৰোধ আৰু প্ৰশাসনলৈকেও আমাৰ তৰফৰ পৰা কাটৰ অনুৰোধ জনাব বিচাৰিছোঁ যাতে নিশা 12 বজাৰ ভিতৰত বিহুসমূহ অনুষ্ঠানসমূহ সামৰণি কৰি আমাৰ মাজৰ পৰা হেৰুৱাই যোৱা শিল্পীসকলক আমি পুনৰাবৃত্তি নহওক এই ঘটনা তাৰ মুখিমূৰ ইয়াতে হওক, ইয়াকে কামনা কৰি যিগৰাকী আমাৰ প্ৰাণৰ শিল্পী নিশামণি হালৈ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ। হয়, আজি কলাগাঁও কেন্দুকলয় ভৱনত যি সংবাদমেল অনুষ্ঠিত কৰা হৈছিল, যোৱাকালি যি বিহু দলৰ যে নলবাৰীৰ ভাস্কৰজ্যোতি বিহু দলৰ বিহুৱতী নিশামণি হালৈৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি আজি যি কলাগাঁৱৰ বিহু সুৰক্ষা সমিতিৰ সংবাদমেল আয়োজন কৰা হৈছিল, এই সংবাদমেলত উপস্থিত সন্মানীয় মিঠু বড়ো ডাঙৰীয়া, সন্মানীয় দীপু ডেকা ডাঙৰীয়া, সন্মানীয় কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিভূতি শৰ্মা ডাঙৰীয়াক প্ৰমুখ্য কৰি সন্মানীয় সংবাদ কৰ্মীসকল পোনপ্ৰথমে আটাইলৈ নমস্কাৰ জনাইছোঁ। যোৱাকালি পুৱতি নিশা নলবাৰী জিলাৰ যি ভাস্কৰজ্যোতি বিহু দল, এই ভাস্কৰজ্যোতি বিহু দলে বিহু পৰিৱেশন কৰিব আহি থকা অৱস্থাত যি পথ দুৰ্ঘটনাত সেই দলৰে নিশামণি হালৈ নামৰ বিহুৱতীগৰাকী মৃত্যুমুখত পৰিব লগা হ'ল। প্ৰথমতে আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ সদ্গতি কামনা কৰিছোঁ। তেজেৰে ৰাঙলী হোৱা বিহুৰ পোচাকযোৰক এনে মৃত্যুক আমি ছাত্ৰ সন্থাই মানি ল'ব পৰা নাই। আমি এই সংবাদমেলৰ জৰিয়তে বিহু সমিতিসমূহলৈ আহ্বান জনাব বিচাৰিছোঁ
নিশা 12 বজাৰ লগে লগে যাতে তেওঁলোকে অনুষ্ঠান সামৰণি মাৰে আৰু দলৰ পৰিচালকসকলকো আমি এই সংবাদমেলৰ জৰিয়তে এতিয়া আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকেও যাতে নিশাটোৰ ভিতৰত 4-5টাকৈ অনুষ্ঠান নাৰাখি 2-এটাৰ ভিতৰতে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে তেতিয়াহে হয়তো আমাৰ যি বিহুৱা বিহুৱতীৰ কষ্ট কমিব বা নিশামণি হালৈৰ দৰে ছোৱালী মৃত্যুমুখত পৰাৰ পৰা বাচি থাকিব এইখিনি আমাৰ আহ্বান আৰু অভিভক্ত দৰং জিলাৰ সন্মানীয় প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকেও যাতে দৃষ্টি নিক্ষেপ কৰে এইসকল সমিতিৰ ওপৰত যি সমিতিবোৰে পুৱালৈকে বিহু অনুষ্ঠান অনুষ্ঠিত কৰে ধন্যবাদ আজি আপোনালোকক আমি এই কাৰণে ইয়ালৈ মাতি আনিলো আমি অসমৰ ৰাইজক কিছু কথা ক'ব বিচাৰিছো যোৱাকালি হৈ যোৱা যি ঘটনা এই ঘটনা সন্দৰ্ভত কিছু কথা ব্যক্ত কৰিবৰ কাৰণে আপোনালোকক মাতি আনিছো আমাৰ লগত আছে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক আৰু বিহু সুৰক্ষা সমিতি অসমৰ এগৰাকী প্ৰশিক্ষক ঘাই বিহুৱা আমাৰ দীপু ডেকা আমাৰ মাজত উপস্থিত আছে আমি এইখিনি কথাকে আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান জনাব খুজিছো যোৱাকালি যিটো ঘটনা ঘটি গ'ল এনেকুৱা ঘটনা আমি কামনা নকৰোঁ গতিকে জয় জয়তে আমি নিশামণি হালৈ আত্মাৰ সদগতি কামনা কৰিছোঁ বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আমি যোৱাকালি তেখেতৰ ঘৰৰ পৰা গৈ আহিছোঁ এই যে নিশাৰ ভাগত আমি গোটেই উৰিটো নিশা বিহু গোৱাৰ ফলত প্ৰতি বছৰে আমি ভালেমান বিহুৱা বিহুৱতীক হেৰুৱাই পেলাইছোঁ এই ক্ষেত্ৰত আমি কি কৰিলে এই গোটেই সমস্যাটো আমি দূৰ কৰিব পাৰিম তাকে বিহু সুৰক্ষা সমিতি অসমে প্ৰতি বছৰে আমি গুহাৰী যোগে অসমৰ ৰাইজক জনাই আহিছোঁ যে ৰাতি 12 বজাৰ পিছত যাতে আৰু বিহু নহয় বন্ধ কৰিবলৈ আমি গুহাৰী যোগে আহ্বান জনাই আছোঁ আজিও পুনৰ আপোনালোকৰ জৰিয়তে আমি জনাব খুজিছোঁ অসমৰ ৰাইজ বিহুৱা বিহুৱতী বিহুতলীৰ সমিতি আৰু প্ৰশাসন সকলোকে আমি অনুৰোধ জনাব খুজিছোঁ পুনৰবাৰ যে ৰাতি 12 বজাৰ পিছত যাতে আৰু কোনো ধৰণৰ বিহু অনুষ্ঠান অনুষ্ঠিত নহয় অন্যথা আমি আৰু বহুগৰাকী নিশামণি হালৈৰ দৰে শিল্পীক হেৰুৱাব লাগিব এই ক্ষেত্ৰত বিশেষভাৱে প্ৰশাসনক অলপ কঠোৰ হ'বলৈ আমি বিহু সুৰক্ষা সমিতি অসমে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সমিতিসমূহক ৰাতি 12 বজাৰ পিছলৈকে অনুমতি প্ৰদান নকৰে চাওক অন্যথা কিন্তু আমাৰ যি কৃষ্টি সংস্কৃতি আছে এইবোৰ ধৰি ৰাখিবৰ কাৰণে বিহুৱা বিহুৱতীসকলক লাগিব কিন্তু যদি প্ৰতি বছৰে সেই বিহুৱা বিহুৱতীসকলক মৃত্যুৰ মুখত পৰিব লগা হয় বা যদি ঘূণীয়া হৈ থাকে আমাৰ ল'ৰা ছোৱালীবিলাক এই বিহু সংস্কৃতি কোনে জীয়াই ৰাখিব তাৰ কাৰণে বিহু সুৰক্ষা সমিতি অসমে আমি প্ৰতি বছৰে আগতে কলোৱেই যিহেতু আমি আহ্বান জনাই আহিছোঁ এতিয়াও কোনোৱে কাকো দোষাৰোপ নকৰি ইয়াৰ যিটো সমস্যা ইয়াৰ যিটো মূল উৎস সেইটো আমি সকলোৱে চিন্তা চৰ্চা কৰি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে উঠি পৰি লাগিবৰ কাৰণে আহ্বান জনালোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996